অধিক মানৱতা নিকৃষ্ট অমানৱীয় মানৱ সমাজক লজ্জানত কৰা হৃদয় বিদাৰক ঘটনা পুত্ৰই হত্যা কৰিলে মাতৃক সন্ধ্যা পুত্ৰক ভাত খাবলৈ মাতিছিল মাতৃয়ে তাৰ পাছতেই সংঘটিত হৈছে এই কৰুণ ঘটনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰিৰ বহুপথাৰ গাঁৱত সংঘটিত হৈছে নিকৃষ্ট ঘটনা নিতু গগৈ নামৰ যুৱকজনে হত্যা কৰিলে নিজৰ মাতৃক এতিয়া মানে কিবা এটা বস্তু লগাগতে লাগিলে অইনটো একো নাই মই এতিয়া নিজে মাং বুলি মোৱা নাই মানে এতিয়া নিজে মোৱা লিখা হ'ল মানে কেছটো অইনটো একো নাই কালি অইনটো একো নাই অকল সিহঁতক জুই খুৱাই থাকোঁতে সেইটো ঘটনা ঘৰলৈ যাওঁতেই মানে আধা ৰাস্তাতে মোক কিবা এটা বস্তু ঠেলা মাৰি দিয়া গতে লাগিলে যে তাৰপিছত আকৌ নিজে ক'ব নালিখা হৈ গ'লো মানে কিহে মাৰিলে মই হাতেই নে ভৰিয়ে নে কি মাৰিলো নিজে ক'ব নালিখা হৈ গ'লো মানে হাত ভৰিয়ে মাৰিলে ন কি নাম নিতু গগৈ মাৰ নাম কি আছিল কুঞ্জ গগৈ বৃহস্পতিবাৰৰ নিশা 11 মান বজাতে সংঘটিত হৈছিল এই ঘটনা মাতৃ কুঞ্জ গগৈয়ে পুত্ৰ নিতু গগৈক ভাত খাবলৈ মাতিছিল আৰু তাৰ পাছতেই সংঘটিত হৈছে এই কৰুণ হৃদয় বিদাৰক ঘটনা ইতিমধ্যে হত্যাকাৰী নিতু গগৈক গ্ৰেপ্তাৰ কৰিছে শিমলুগুৰি আৰক্ষীয়ে কিন্তু কিয় নিজৰ পুত্ৰই হত্যা কৰিলে মাতৃক সেয়া এতিয়াও অস্পষ্ট নাৰায়ণপুৰৰ পৰা চন্দন শইকীয়াৰ ৰিপৰ্ট ঈশান নিউজ।